প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ এদিন হঠাতে মোৰ মানুহগৰাকীয়ে মোক ক'লে হেৰি শুনাচোন যদি মই তোমাক অন্য কাৰোবাৰ লগত বাহিৰত ফুৰিব কওঁ আৰু খাবলৈ যাবলৈ কওঁ তেতিয়া তুমি কি ক'বা তেতিয়া মই তেওঁক উত্তৰ দিলোঁ মই ভাবিম যে তুমি মোক এতিয়া আৰু ভাল নোপোৱা বুলি তেতিয়া মোৰ পত্নীয়ে আকৌ ক'লে মই তোমাক ভাল পাওঁ কিন্তু মই এইটোও জানো যে সেই মহিলাগৰাকীয়ে তোমাক বহুত ভাল পায় আৰু তোমাৰ লগত কিছু সময় কটোৱাটো তেওঁৰ বাবে সপোনৰ দৰে হ'ব সেইগৰাকী মহিলা অন্য কোনো নাছিল মোৰ মা আছিল যাৰ পৰা আমি বেলেগ হৈ আছোঁ কিছুমান পৰিস্থিতিৰ বাবে মই তেওঁৰ ওচৰলৈ কেতিয়াবাহে যাব পাৰোঁ সেইদিনা মই মাক ফোন কৰি মায়ে ভাল পোৱা ঠাইডোখৰলৈ যাবলৈ আৰু বাহিৰতে খানা খোৱাৰ কথা ক'লোঁ তই ঠিকেই আছনে শুন তহঁত দুইটাৰ মাজত কিবা কাজিয়া লগা নাইতো মায়ে অলপ সন্দেহৰ সুৰত মোক সুধিলে মই এনেদৰে ফোন কৰা দেখি মায়ে ভাবিছিল মই কিবা অশান্তিৰে আছোঁ বুলি নাই একো নাই হোৱা মা মাত্ৰ মই ভাবিলোঁ যে তোমাক এবাৰ ফুৰাই আনি এক আনন্দৰ অনুভূতি লাভ কৰোঁ লগতে মই ক'লোঁ যে কেৱল মাত্ৰ আমি দুইজনহে যাম মায়ে এই বিষয়ত খন্তেক বিচাৰ কৰি ঠিক আছে যাম বুলি ক'লে শুক্ৰবাৰৰ দিনা মই যেতিয়া মা ঘৰ গৈ পাওঁ তেতিয়া মা ৰেডি হৈ দৰ্জাৰ সন্মুখত ৰৈ আছিল মই দেখিছিলোঁ যে মাৰ মুখত আজি এটা সুখৰ হাঁহি জিলিকি আছিল গাড়ীত উঠি মায়ে মোক জনালে যে তেওঁ ঘৰৰ ওচৰৰ লোকসকলক মোৰ লগত ফুৰিব যাব বুলি কৈ আহিছে মই গাড়ীখন মাৰ পচন্দৰ এখন ৰেষ্টুৰেণ্টৰ সন্মুখত ৰখাই দিলোঁ বিশেষ দামী ৰেষ্টুৰেণ্টো নাছিল তথাপিও ভাল আছিল আমি বহিলোঁ আৰু মই মেনুখন চাব ধৰিলোঁ মেনুখন পঢ়ি থাকোঁতে মই মন কৰিলোঁ যে মায়ে মোলৈ এটা উদাস ভৰা হাঁহিৰে সৈতে চাই আছে যেতিয়া তই সৰু আছিলি তেতিয়া মই তোক এনেকৈয়ে মেনুখন পঢ়ি শুনাইছিলোঁ মায়ে ক'লে তেতিয়া ময়ো উত্তৰ দিলোঁ এতিয়া মই তোমাৰ বাবে পঢ়ি শুনাইছোঁ আহাৰ গ্ৰহণ কৰি থকাৰ অৱস্থাত আমি দুয়োজনে আমাৰ জীৱনত ঘটা ইটো সিটো কথা আলোচনা কৰি থাকিলোঁ আমি ইমানেই কথা পাতিলোঁ যে কেতিয়া সন্ধিয়া হৈ গ'ল গমকেই নাপালোঁ পাছত যেতিয়া ঘৰলৈ উভতি গৈছিলোঁ তেতিয়া মায়ে ক'লে যদি পাছৰবাৰ খোৱাৰ বিলৰ পইচা মাক দিবলৈ দিওঁ তেন্তে আকৌ এদিন এনেকৈ ওলাই আহিব বিচাৰে হেনো তেতিয়া মই ক'লোঁ হ'ব মা তুমি যেতিয়াই আহিব বিচৰা আৰু বিলৰ পে'মেণ্ট কোনে কৰে সেইটোত কি আহে যায় তেতিয়া মায়ে ক'লে যে মোৰ বাবে আহে যায় সেইবাবে অহাবাৰ পইচা মই দিম ঘৰ পাই মানুহগৰাকীয়ে মোক সুধিলে দিনটো কেনেকুৱা গ'ল সকলো ভালেই পাৰ হৈ গ'লনে বহুত ধুনীয়া যেনেকুৱা মই ভাবিছিলোঁ তাতোতকৈ বেছিহে ভাল হ'ল মই উত্তৰ দিলোঁ এই দিনটোৰ কেইদিনমান পাছত মোৰ মাৰ হৃদৰোগৰ বাবে মৃত্যু হ'ল আৰু ইমান হঠাতে হ'ল যে মই মাৰ বাবে একো এটা কৰিবও নোৱাৰিলোঁ মাৰ মৃত্যুৰ কেইদিনমান পাছতে মই এখন লিফাফা পালোঁ য'ত নেকি সেইখন হোটেলৰ এডভান্স বিল পে'মেণ্টৰ ৰচিদ এখনৰ লগতে এখন চিঠিও আছিল য'ত লিখা আছিল শুনটো মই নাজানো যে তোমাৰ লগত দ্বিতীয়বাৰ ওলাই যাবলৈ সুযোগ পাম নে নাপাম সেইবাবে মই দুজন মানুহৰ আনুমানিক খোৱাৰ বিল আগতীয়াকৈ পৰিশোধ কৰি থৈছোঁ মই যদি যাব নোৱাৰোঁ তেন্তে তুমি আৰু বোৱাৰী দুইজন গুচি যাবা সেইদিনা তুমি কৈছিলা নহয় বিল পৰিশোধ যিয়ে কৰক লাগিলে কি আহে যায় বুলি মোৰ দৰে অকলশৰীয়াকৈ থকা বৃদ্ধ মহিলাৰ বাবে সেয়া বহুত আহে যায় তুমি হয়তো নাজানা সেইদিনা তোমাৰ লগত পাৰ কৰা সেই সময়খিনি মোৰ জীৱনৰ সকলোতকৈ সুখৰ মুহূৰ্তৰ ভিতৰত এটা আছিল আশীৰ্বাদ কৰিছোঁ শুন ভগৱানে তোমাক সদায় সুখত ৰাখক তোমাৰ মা সেই মুহূৰ্তত মই বুজি পালোঁ আপোন কাৰোবাক সময় দিয়া আৰু তেওঁলোকৰ মৰমবোৰ অনুভৱ কৰাৰ মহত্ব কিমান জীৱনত নিজৰ পৰিয়ালৰ বাহিৰে অন্য কোনোৱে আপোনাৰ আপোন নহয় না হোৱাটছআপ না ফেচবুক না লেপটপ না টিভি নিজৰ আপোনসকলক আপোনাৰ ভাগৰ সময় দিয়ক কাৰণ আপোনাৰ সংগই হৈছে তেওঁৰ জীৱনৰ সুখৰ আধাৰ এই ভিডিঅ'টো সেইসকল মানুহৰ মাজত শ্বেয়াৰ কৰক যিসকলৰ বৃদ্ধ পিতৃ মাতৃ আছে সৰু সৰু ল'ৰা ছোৱালী আছে যাৰ বাবে অপেক্ষা কৰা মৰম কৰা কোনোবা আছে
কাৰণ টকা পইচা সা সম্পত্তি সদায় পাব, কিন্তু আপোনজন গুচি গ'লে কেতিয়াও ঘূৰাই নাপায়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।